হাই বন্ধুবান্ধীসকল, ওয়েলকাম জানাইছোঁ এলিমেডিচিন ইউটিউব চেনেললৈ। মই ফজলুল বুলি। বন্ধুবান্ধীসকল, মই আজিৰ এটা নতুন টপিক লৈ আপোনালোকৰ সন্মুখত আহিছোঁ। আজিৰ টপিকটো অত্যন্ত গুৰুত্বপূৰ্ণ, প্ৰায়বোৰ মানুহৰ ক্ষেত্ৰত প্ৰয়োজন হয়। আজিৰ টপিকটো হ'ল প্ৰেগামিনেল এম কেপচুল। এই কেপচুল কি বেমাৰ হ'লে আমি খাব পাৰোঁ বা ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে বা ইয়াৰ খোৱাৰ নিয়ম কি, ইয়াৰ ছাইড ইফেক্ট কি বা কি কম্পজিশ্যনত বনোৱা হৈছে, কিমান দামত আমি পাম, সকলো তথ্য জানিবলৈ আমি চেষ্টা কৰিম। বন্ধুবান্ধীসকল, ভিডিঅ'খন আৰম্ভ কৰাৰ আগত যিবোৰ বন্ধু বান্ধৱীসকলে মোৰ ভিডিঅ'খন নতুন চাই আছে, মোৰ চেনেলখন নতুন চাই আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, বেল আইকন টিপিবলৈ নাপাহৰিব। কিন্তু নতুন নতুন ভিডিঅ' আপোনালোকে পাই থাকিব, নতুন নতুন মেডিচিনৰ বিষয়ে বা ঔষধৰ বিষয়ে আপোনালোকে জানি পাৰিব। এইখিনি কৈ মই ভিডিঅ'খন আৰম্ভ কৰিব লৈছোঁ। বন্ধুবান্ধীসকল, প্ৰেগামিনেল এম কেপচুল, এই কেপচুলটো কি বেমাৰ হ'লে আমি খাব পাৰোঁ তাৰ আগতে আমি জানিম কি কম্পজিশ্যন বনোৱা হৈছে। ইয়াতে দুটা কম্পজিশ্যন দিয়া আছে। ইয়াতে দিয়া আছে প্ৰেগামিনেল দিয়া আছে 75 mg আৰু মিথাইল কোবালামাইন দিয়া আছে 750 mcg। এই দুটা কম্পজিশ্যন মিহলাই এই কেপচুলটো বনোৱা হৈছে। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই কেপচুলটো কি বেমাৰ হ'লে বা কি অসুবিধা হ'লে, সমস্যা হ'লে ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। বন্ধুবান্ধীসকল, এই কেপচুলটো বিশেষকৈ যিবোৰ মানুহৰ নাৰ্ভৰ প্ৰব্লেম আছে, অৰ্থাৎ ৰগবিলাকৰ অসুবিধা আছে, নজবিলাকৰ প্ৰব্লেম আছে, অৰ্থাৎ যিবোৰ মানুহৰ নাৰ্ভৰ প্ৰব্লেম আছে সেইবোৰ মানুহৰ ক্ষেত্ৰত ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। বন্ধুবান্ধীসকল, যিবোৰ মানুহৰ নাৰ্ভৰ প্ৰব্লেমৰ পৰা হাত ভৰিবোৰ বিষ অনুভৱ থাকে বা গাঁঠিবিলাক বিষ অনুভৱ থাকে বা জইণ্টবিলাক বিষ অনুভৱ হৈ থাকে বা শৰীৰৰ যিমান হীৰা আছে হীৰাবিলাক অত্যন্ত অসুবিধা হৈ যায়, হীৰাবিলাকত ব্লাড চাৰ্কেল নহয় বা ব্লাড চাৰ্কেল হোৱাত অসুবিধা হৈ আছে বা কিছুমান হীৰা বা নজবিলাক বা এইবিলাক নাৰ্ভবিলাক ব্লক হৈ যায়, নাৰ্ভবিলাক ব্লক হোৱাৰ ফলত ব্লাড চলাচল কৰাত অসুবিধা হয় বা সমস্যা হয় বা যিখিনি ব্লাড চাৰ্কেল হ'ব লাগে বা ঘূৰিব লাগে বা হীৰাৰে যাব লাগে সেই ব্লাডখিনি যাব নোৱাৰাৰ ফলত বিভিন্ন অসুবিধা হয় বা হাতবোৰ পেৰালাইচিছ হৈ যায় বা হাতবোৰ পেৰালাইচিছ হৈ যায়, হাতেৰে হাত বা ভৰিৰে কাম কৰিব নোৱাৰে। সেইবোৰ মানুহৰ ক্ষেত্ৰত এই প্ৰেগামিনেল এম কেপচুলটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। অৰ্থাৎ নাৰ্ভৰ পৰা যিকোনো ধৰণৰ প্ৰব্লেম হ'লে, নাৰ্ভৰ অসুবিধা হ'লে, নাৰ্ভৰ যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত এই কেপচুলটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। বন্ধুবান্ধীসকল, কেতিয়াবা দেখা যায় মানুহৰ প্ৰেছাৰ ষ্ট্ৰক হৈ যায় বা অত্যন্ত বেছি প্ৰেছাৰ হোৱাৰ ফলত ব্লাড প্ৰেছাৰ বাঢ়ি যোৱাৰ ফলত মানুহ পেৰালাইচিছ হৈ যায় বা এটা ছাইড পেৰালাইচিছ হৈ যায় বা হাত ভৰি কাম নিদিয়ে বা ৰগবিলাক পূৰা বন্ধ হৈ যায়, ব্লাড চাৰ্কেল নহয় বা নাৰ্ভবিলাক ব্লক হৈ যায়। সেই ক্ষেত্ৰতো এই প্ৰেগামিনেল বা মিথাইল কোবালামাইন কেপচুল ডক্টৰবিলাক খাবলৈ দিয়ে বা প্ৰেগামিনেল এম কেপচুলটো ডক্টৰবিলাক প্ৰেছক্ৰিপশ্যন কৰে বা খাবলৈ দিয়ে। বন্ধুবান্ধী, অৰ্থাৎ আপোনাৰ নাৰ্ভৰ যিকোনো ধৰণৰ সমস্যাৰ ক্ষেত্ৰত বা অসুবিধাৰ ক্ষেত্ৰত বা শৰীৰৰ নাৰ্ভৰ অসুবিধাৰ ফলত যিকোনো বিষ অনুভৱ হৈ আছে সেই ক্ষেত্ৰত আপুনি এই কেপচুলটো খাব পাৰে বা এই কেপচুলটো ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে। এই কেপচুলটোৰ ৰিজাল্ট অত্যন্ত ভাল হয় বা ৰিজাল্ট ভাল হয়। যদি আপোনালোকে এনেকুৱা সমস্যা পাই আছে বা সমস্যাৰ সন্মুখীন হৈছে, নিশ্চয় আপোনালোকে এই প্ৰেগামিনেল এম কেপচুলটো আপোনালোকে ল'ব পাৰে বা খাব পাৰে। খোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ নিশ্চয় ল'ব, ডক্টৰৰ পৰামৰ্শ লৈ তাৰপিছত আপোনালোকে খাব। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই কেপচুলটো আমি কিমান দিন খাব পাৰিম বা কেনেকৈ খাম। আচলতে এই কেপচুলটো ৰাতি এটাকৈ খাবলৈ দিয়ে ভাত খোৱাৰ পিছত। ভাত খোৱাৰ পিছত খোৱাৰ সময়ত ৰাতি ডেইলি এটাকৈ খাব লাগে, এটাকৈ খাবলৈ দিয়ে। বন্ধুবান্ধীসকল, এই কেপচুলটো কণ্টিনিউ ডক্টৰবিলাকে পেচেণ্টৰ ওপৰত ডিপেণ্ড কৰি দিয়ে। কিছুমান 2 মাহৰ পৰা 3 মাহ দিয়ে বা কিছুমানৰ 6 মাহলৈকে ডক্টৰবিলাকে খাবলৈ দিয়ে। গতিকে যাৰ যি বেমাৰ বা অসুবিধা বা সমস্যাৰ ওপৰত ডিপেণ্ড কৰি ডক্টৰবিলাকে প্ৰেছক্ৰিপশ্যন কৰে আৰু সেইমতে আপোনালোকে এই কেপচুলটো খাব। বন্ধুবান্ধীসকল, এতিয়া আমি জানিম এই কেপচুলটো আমি কিমান দামত পাম। বন্ধুবান্ধীসকল, এই কেপচুলটো মই দেখাই এটা ষ্টেপত 10টা কেপচুল আহে, ধুনীয়া পেকেজিং হয়। 10টা কেপচুলত কিমান দামত আমি পাম, এইটো 140 টকাত আপুনি পাব। ধুনীয়াকৈ ইয়াতে লিখা আছে 140 rupees অনলি, অৰ্থাৎ 140 টকাত আপুনি এই কেপচুলটো পাই যাব।
এই কেপচুলটো লোৱাৰ আগত এবাৰ ডক্টৰৰ পৰামৰ্শ ল'ব লগতে ইয়াৰ এক্সপায়াৰ ডেটটো ভালকৈ চাই ল'ব এইটো 1/2024 বনোৱা হৈছে আৰু 12/2025 লৈকে এই কেপচুলটো খাব পাৰিব বন্ধু-বান্ধৱীসকল এই কেপচুলটো খোৱাৰ আগত এক্সপায়াৰ ডেটটো চাই ল'ব কিয়নো যিকোনো ধৰণৰ মেডিচিন খোৱাৰ আগত এক্সপায়াৰ ডেটটো চাব লাগে কিয়নো কেতিয়াবা ফাৰ্মাচিষ্টৰ ভুলত হওক বা আপোনাৰ ভুলত হওক এক্সপায়াৰ হৈ যোৱা মেডিচিন খোৱাৰ ফলত বিভিন্ন ধৰণৰ সমস্যা দেখা যায় বা ছাইড ইফেক্ট দেখা যায় গতিকে আপোনাৰ লোৱাৰ আগত এবাৰ এক্সপায়াৰ ডেটটো ভালদৰে চাই ল'ব বন্ধু-বান্ধৱীসকল আজি আমি মিনাইল এম কেপচুলৰ বিষয়ে আমি ৰিভিউ কৰিলোঁ ইয়াৰ বিষয়ে জানিলোঁ ইয়াৰ বিষয়ে যদি কিবা জানিবলগীয়া আছে নিশ্চয় আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ কৰিব লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগতে এই কেপচুলটো খাই যদি আপোনাৰ ভাল পাইছে ভাল ৰিজাল্ট পাইছে নিশ্চয় আপোনালোকে এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব এইখিনি কৈ মই আজি ভিডিঅ'খন শেষ কৰিছোঁ থেংক ইউ ধন্যবাদ